যাই ফেলে মাত্ৰ ৮০,০০০ টকাত আপোনালোকে গাইছ 2013 এৰা প্লাছ ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ চাব পাৰে ইনবিল মিউজিক চিষ্টেম প্লাছ দুটাকৈ পাৱাৰ উইণ্ড' গোটেইখিনি অলমষ্ট বেছিক ফিচাৰ্ছ পাই যাব আৰু টায়াৰ চাব পাৰে কি ধুনীয়া আছে 1 বছৰ 1.5 বছৰ ৰিফাইনেন্সো কৰাই দিম টেনশ্যন নাই প্ৰায় দেখিছোঁ এইখন গাড়ীৰ মাত্ৰ 1,60,000 টকা দিয়া গৈছে প্ৰায় দেখিছোঁ এইখন গাড়ীৰ মাত্ৰ 3,60,000 মাত্ৰ 3,50,000 টকা দিয়া গৈছে 3,50,000 মাত্ৰ 3,70,000 টকা গাইছ 2,90,000 টকা দিয়ক 2,90,000 টকাত গাইছ 2016 মডেলৰ ৱেগনাৰ দি 1,40,000 টকা দিয়ক গাইছে 1,40,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন দি আছোঁ এইখন গাড়ীৰ মাত্ৰ 3,00,000 টকা দিয়ক গাইছ 3,00,000 টকাত গাইছ আপোনালোক চ' নেক্সট এখন আপোনালোকৰ কাৰণে গ্ৰেণ্ড ভিটাৰ লৈ গৈছোঁ 2023 মডেলৰ হয় 13,000 কিলোমিটাৰ চলা গাড়ী 13,000 কালাৰে যোৱা নাই চব টায়াৰৰ এনেকুৱা ব্লেক হৈ আছে পূৰা কালাৰো বহুত ধুনীয়া কালাৰ ব্লেক কালাৰত হয় ভিতৰৰ পেপাৰ কণ্ডিশ্যন দেখাই দিওঁ গাইছ গাড়ী চাওঁ জেটা ভেৰিয়েণ্টত প্ৰাইজ ৰাখিছোঁ এইখনৰ 12,50,000 টকা হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম জনালোঁ বহুতে প্ৰেছ বহুতে ব্ৰেণ্ড ধামাকা ভিডিঅ'লৈ ধামাকা এইকাৰণে আজিৰ ভিডিঅ'টো অনলি আপোনাৰ কম বাজেটৰ অনলি কম গাড়ী কম বাজেটৰ গাড়ীবোৰ দেখাম গাইছ আণ্ডাৰ 1 লাখৰ পৰা লৈ পেলাই 2 লাখৰ পৰা লৈ পেলাই 3 লাখৰলৈকে তাতকৈ বেছি ওপৰত নাযাওঁ চব তাতকৈ বেছি যদি ওপৰত যাওঁ যোনবোৰ একদম ভাল কোৱালিটিৰ হয় 2-3খন মানে চিলেক্ট কৰি দেখাম আপোনালোকে গম পায় নাই আমাৰ এটা 300+ গাড়ী ষ্টক আছে যেনেকুৱা ধৰণৰ যি গাড়ী লাগে চব গাড়ী এভেইলেবল আছে এবাৰ আহক ভিজিট কৰক গাড়ীবোৰ চাই যাওক আৰু ডিলাৰত যদি আহে আপোনালোকে চিকিউৰিটিক ক'লে হ'ল সৌৰভ ডেকা কোন হয় সৌৰভ ক'লে হ'ল বা মোৰ ভিডিঅ' দেখাই দিলে হ'ল আপোনালোকক দেখাই দিব মই আপোনালোকৰ ডিলাৰত থাকোঁৱে সদায় বাট ফোন কৰি পেলাই অহাটো বেছি বেটাৰ হয় কাৰণ বহুতে আপোনাক বেলেগ ধৰণৰ যি টি দাম ক'ব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো আৰু ভিডিঅ'টো যদি চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাৰণ এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয় মোৰ কাৰণে বহুত বেছি হেল্পফুল হয় আৰু স্কিপ কৰি ভিডিঅ'টো নাচাব বিকজ স্কিপ কৰি ভিডিঅ'বোৰ চালে আপোনালোকৰ সপোনৰ গাড়ী এখন মিছ কৰি দিব চ' বলক লৈ গৈছোঁ আপোনালোকৰ কাৰণে হোৱাইট কালাৰ 2014 আপোনালোকৰ ইয়ন এৰা প্ৰাইজ ৰাখিছোঁ এইখন গাড়ীৰ গাইছ 1,40,000 টকা দিয়ক গাইছে 1,40,000 টকাত গাইছ আপোনালোক গাইছ ইয়ন দি আছোঁ মই ক'লোৱে আজি আমাৰ এই ভিডিঅ'টোত অনলি আপোনালোক কম দামী গাড়ীবোৰতে ফ'কাছ থাকিব চ' 1,40,000 টকা লৈ আহক গাইছ ইয়ন লৈ যাওক নেক্সট এখন গাড়ী লৈ গৈছোঁ আপোনালোকৰ গাইছ ৱেগনাৰ গাড়ী গাইছ অকণমান লেতেৰা হৈছে কিন্তু গাড়ী আপোনালোকে প্ৰপাৰ ডেলিভাৰীৰ সময়ত ধুনীয়াকৈ গাড়ী এখন পাব গাড়ী হ'ল আপোনালোকৰ 2012 LXi প্ৰাইজ ৰাখিছোঁ 2,30,000 টকা দিয়ক গাইছ 2,30,000 টকাত গাইছ আপোনালোক এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত ৱেগনাৰ লৈ যাব পাৰে চাব পাৰে এখন আপোনালোকৰ হোৱাইট কালাৰত 2013 VXi ৱেগনাৰ এখন লৈ গৈছোঁ 68,000 কিলোমিটাৰ চলা গাড়ী গাইছ হোৱাইট কালাৰত বহুতে বিচাৰি থাকে ৱেগনাৰ চ' আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ ৱেগনাৰৰ যেনেকুৱা ধৰণৰ যি কালাৰ লাগে চব কালাৰ এভেইলেবল আছে চ' ৱেগনাৰ লৈ গৈছোঁ 2,60,000 টকা দিয়ক গাইছ 2,60,000 টকাত গাইছ আপোনালোক গাইছ VXi মডেলত ৱেগনাৰ দি আছোঁ টায়াৰ চাব পাৰে কি ধুনীয়া আছে নেক্সট এখন গ্ৰে কালাৰত মই ক'লোঁ আপোনালোকৰ আমাৰ ইয়াতে যেনেকুৱা ধৰণৰ যি কালাৰ লাগে চব কালাৰ এভেইলেবল আছে ৱেগনাৰত চ' গ্ৰে কালাৰত ৱেগনাৰ লৈ গৈছোঁ চাইন কৰি আছে চব গাড়ী একদম পূৰা চাইন কৰি আছে চাব পাৰে মই ক'লোঁ কিছুমান গাড়ী লেতেৰা হৈ থাকে চ' 300+ গাড়ী ষ্টক মেইনটেইন কৰা পচিবল নহয় গাইছ চ' আপোনালোকৰ কাৰণে ৱেগনাৰ লৈ গৈছোঁ এখন গাড়ী প্ৰায় ৰাখিছোঁ 2,10,000 টকা দিয়ক গাইছ 2012 ৱেগনাৰ এখন লৈ যাওক তাতেও আপোনাৰ ছাৰ্ভিচিং টেফলন পলিচ গোটেইখিনি ট্ৰান্সফাৰৰ পৰা লৈ ইঞ্চুৰেঞ্চলৈ গোটেই ইনক্লুড আপোনালোকৰ কাৰণে হোৱাইট কালাৰত 2018 স্পৰ্টছ 43,000 কিলোমিটাৰ চলা গ্ৰেণ্ড আইটেন লৈ আহিছোঁ গাইছ যদি বিচাৰি আছে আপোনালোকে গ্ৰেণ্ড আইটেন গাইছ বহুতে ধুনীয়া গাড়ী হয় 1 টকাৰ কাম নাই গাড়ীখনত গাইছ এচিৰ পৰা লৈ পেলাই আপোনাৰ ছাছপেনশ্যনৰ পৰা লৈ পেলাই গোটেই ৱৰ্কিং আপোনাৰ একো এটা প্ৰব্লেম নাই গাড়ীত চাব পাৰে গাড়ী হোৱাইট কালাৰত হয় প্ৰায় দেখিছোঁ আপোনালোকৰ মাত্ৰ 3,70,000 টকা গাইছ 3,70,000 টকা দিয়ক গাইছ আপোনালোকে গ্ৰেণ্ড আইটেন এখন লৈ যাওক ডিজাৰ লৈ গৈছোঁ ডিজাৰ এখন লৈ গৈছোঁ 2013 VXi ৰিফাইনেন্স কৰাই দিম 1.5-2 বছৰ টেনশ্যন নাই গাইছ আপোনালোকে 50,000 পৰা 60,000 টকা ডাউন পে'মেণ্ট দিয়ক গাইছ মই আপোনালোক গাড়ী উৰাই দি আছোঁ প্ৰায় ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ 3,00,000 টকা দিয়ক গাইছ 3,00,000 টকাত গাইছ আপোনালোক পেট্ৰল ভেৰিয়েণ্টত আপোনালোক ডিজাৰ দি আছোঁ চাব পাৰে মাত্ৰ 3,00,000 টকা গাইছ চাব পাৰে নেক্সট আৰু এখন আপোনালোকৰ কাৰণে এল্ট' লৈ গৈছোঁ 2016 2 বছৰ লাগে 3 বছৰ লাগে 50,000 টকা দিয়ক 40,000 টকা ডাউন পে'মেণ্ট দিয়ক গাড়ী ওলাই দি আছোঁ মই প্ৰায় ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ 2,50,000 টকা দিয়ক গাইছ 2,50,000 টকা দিয়ক গাইছ আপোনালোক এল্ট' এখন লৈ যাওক চাব পাৰে 2,50,000 টকা দিয়ক অকণমান লেতেৰা হৈছে গাইছ কিন্তু বাট গাড়ী ডেলিভাৰী সময়ত একদম ধুনীয়াকৈ হ'ব মই প্ৰত্যেকটা ভিডিঅ'তে আপোনালোকক কৈ থাকোঁ গাইছ চ' নেক্সট এখন ইয়ন লৈ গৈছোঁ 13 মডেল স্পৰ্টছ প্ৰাইজ ৰাখিছোঁ মাত্ৰ 1,50,000 টকা দিয়ক গাইছ 1,50,000 টকা লৈ আহক
আপোনালোকে ইয়ন এখন লৈ যাব পাৰিব। নেক্সট এখন যদি আপোনালোকে 1 লাখৰ বাজেট আছে, 1 লাখৰো কম আপোনালোকে 20,000 টকা ঘৰত লৈ যাই পেলাই মাত্ৰ 80,000 টকাত আপোনালোকে গাইছ ইউবা এখন লৈ যাওক, চেভুলেট ইউবা চাব পাৰে। আফটাৰ মাৰ্কেট এল'বিলো লাগিছে, এল'বিলোতে আপোনাৰ 40-50,000 টকা পৰে, গমেই পাই চাগে। চ' নেক্সট মাত্ৰ আপোনালোকে 80,000 টকা দিয়ক, 80,000 টকাত গাইছ চেভুলেট ইউবা লৈ যাওক, চাব পাৰে। নেক্সট এখন আপোনালোকে এল্টো আহি গৈছে, এলেক্সা ভেৰিয়েণ্টত 2015 গাড়ী চাব পাৰে। প্ৰাইচ মেনশ্যন হোৱা নাই গাইছ, জাষ্ট উঠিছে গাড়ীখন, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। বাকী মই আপোনালোকক ডিটেইলছবোৰ দি দিম আপোনালোকক ধুনীয়াকৈ, ঠিক আছে। গাড়ীৰ নাম্বাৰবিলাক স্ক্ৰীনশ্বট মাৰি মোক দি দিলে হ'ল। নেক্সট এখন আপোনালোকৰ 2017 ৱেগনাৰ চিল্কি চিলভাৰ কালাৰত, ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ গাইছ, চাব পাৰে। চিট কভাৰ লাগি আছে, চুজুকি ব্ৰেণ্ডিঙৰ। ষ্টেৰিং চাব পাৰে, দুটাকৈ পাৱাৰ উইণ্ড, গোটেইখিনি অলমষ্ট বেছিক ফিচাৰ্ছ পাই আছে গাড়ীখনত। টায়াৰো চাব পাৰে, অলমষ্ট 90% গ্ৰিপ আছে টায়াৰত। প্ৰায় দেখিছোঁ এইখন গাড়ীৰ 3,20,000 টকা দিয়ক গাইছ, 3,20,000 টকা দিয়ক, 40-50,000 টকা ডাউন পে'মেণ্ট দিয়ক। মই আপোনালোক গাইছ ৱেগনাৰ ওলাই দি আছোঁ, যদি প্ৰফাইল ভাল আছে আপোনালোকৰ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ' যদি অকণমানো ভাল লাগিছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ মোৰ চেনেলটো, কাৰণ এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয়, মোৰ কাৰণে বহুত বেছি হেল্পফুল হয়। চ' প্লিজ সকলোকে ৰিকুৱেষ্ট আছে। আৰু যদি ফেচবুক পেজটো চাই আছে আপোনালোকে ফ'ল' কৰা পাহৰি নাযাব, ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংক আছে সৌৰভ ডেকা বুলি। সেইখন আপোনালোকৰ কাৰণে চিল্কি চিলভাৰ কালাৰত, গাড়ী অৰিজিনেল পেইণ্টত থকা, টায়াৰ চাব পাৰে। 78,000 কিলোমিটাৰ চলা এখন জেনুৱেন এখন ডিজায়াৰ এখন লৈ গৈছোঁ, কোনো ধৰণৰ একো মিটাৰ টেম্পাৰ নাই, যি আছে আপোনালোকৰ ওচৰত আছে। প্ৰায় দেখিছোঁ এইখন গাড়ীত 3,80,000 টকা দিয়ক গাইছ, 3,80,000 টকাত গাইছ। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত, এটা স্ক্ৰেচ নোহোৱা স্ক্ৰেচলেছ গাড়ী এখন আপোনালোকক গাইছ ডিজায়াৰ দি আছোঁ, চাব পাৰে। ভিতৰৰ পৰা কণ্ডিশ্যন চাব পাৰে, কি ধুনীয়া হৈ আছে। চ' নেক্সট এখন আপোনালোকৰ কাৰণে I10 লৈ গৈছোঁ, মাত্ৰ 1,40,000 টকা দিয়ক গাইছ, 1,40,000 টকাত গাইছে নহয়, হোৱাইট কালাৰত চাব পাৰে। এটা স্ক্ৰেচ নাই গাড়ীত, ছেম খালি অকণমান খালি বাম্পাৰত আছে। আমি যি আছে আপোনালোকৰ ওচৰতে আছে, কোনো ধৰণৰ কোনো এখন গাড়ী ইয়াতে সজাই মেলি নথওঁ। যদি আপোনালোকৰ বাম্পাৰত স্ক্ৰেচ লাগি আছে মানে লাগি আছে, ডেলিভাৰীৰ পিছতে আমি গোটেইখিনি কাম আপোনালোকৰ ওচৰত কৰাই দিয়া হয়। চ' নেক্সট এখন আপোনালোকৰ কাৰণে ৱেগনাৰ আহি গৈছে। মই ক'লোঁ ন, ৱেগনাৰত যেনেকুৱা ধৰণৰ যি কালাৰ লাগে চব কালাৰ এভেইলেবল আছে। আহক যোনে ৱেগনাৰ লাভাৰ হয়, আহি পেলাই গাড়ী এখন পাৰচেছ কৰি লৈ যাওক মোৰ পৰা। চ' মই যিমানখিনি ল'ব পাৰোঁ ইমানখিনি ট্ৰাই কৰিম আৰু আপোনালোক কমত দিয়া। চ' এইটো নাম্বাৰ আছে, স্ক্ৰীনশ্বট মাৰি ল'ব। বাকী গাড়ী মই চলাই মেলি চোৱা আছে অলৰেডি, গুড। সেইখন আপোনাৰ কাৰণে গ্ৰে কালাৰত ইয়ন লৈ গৈছোঁ, 2013 এৰা প্লাছ। ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ, চাব পাৰে। ইনবিল মিউজিক ছিষ্টেম প্লাছ দুটাকৈ পাৱাৰ উইণ্ড, গোটেইখিনি অলমষ্ট বেছিক ফিচাৰ্ছ পাই যাব। আৰু টায়াৰ চাব পাৰে কি ধুনীয়া আছে, 1 বছৰ 1.5 বছৰ ৰিফাইনেন্সো কৰাই দিম, টেনশ্যন নাই। প্ৰায় দেখিছোঁ এইখন গাড়ীৰ মাত্ৰ 1,60,000 টকা দিওঁ গৈছে, 1,60,000 টকাত গৈছে। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত ইয়ন লৈ যাওক। খালি অকণমান এইখিনি জাষ্ট স্ক্ৰেচ আছে, আপোনালোক কালাৰ কৰি দিয়া হ'ব, টেনশ্যন নাই। নেক্সট এখন আপোনালোকৰ 2017 হোৱাইট কালাৰত ডেটছন গ' লৈ গৈছোঁ, লক আনলক বটল পাই যাব, ৰিম'ট ছিষ্টেম আছে বৰ্তমান, ইনবিল মিউজিক ছিষ্টেম পাই যাব, পাৱাৰ উইণ্ড' পাই যাব দুটাকৈ, বেছিক ফিচাৰ্ছ গোটেইখিনি আছে। গাড়ী কম বাজেটত গাড়ী বিচাৰি আছে, মই ক'লোঁ আজিৰ ভিডিঅ'টো অনলি কম বাজেটতে হ'ব। 1,80,000 টকা দিয়ক, 50-60,000 টকা ডাউন পে'মেণ্ট দিয়ক। গাড়ী গাইছ মই ওলাই দি আছোঁ আপোনালোক, মাত্ৰ 50-60,000 টকা গাইছ ডাউন পে'মেণ্টত। নেক্সট আপোনালোকৰ ওচৰত এখন ৱেগনাৰ আছে, চাব পাৰে। 2016 মডেলৰ ৱেগনাৰ, VXI ভেৰিয়েণ্টত হয়, ছেম 4টাকৈ পাৱাৰ উইণ্ড' প্লাছ পাৱাৰ ষ্টেৰিং উইথ ইনবিল মিউজিক ছিষ্টেম পাই যাব। মাত্ৰ 2,90,000 টকা দিয়ক, 2,90,000 টকাত গাইছ 2016 মডেলৰ ৱেগনাৰ দি আছোঁ। মই কৈ আছোঁ সেইকাৰণে গাড়ী ভিডিঅ'টো স্কিপ কৰি নাচাব, গাড়ীবিলাকৰ ডিটেইলছ এণ্ড প্ৰাইচবোৰ মিছ কৰি দিব গাইছ, সেইকাৰণে কৈ আছোঁ। নেক্সট এখন 2016 মডেলৰ এক্সক্ৰছ লৈ গৈছোঁ গাইছ। XUV ছেগমেণ্টত গাড়ী বিচাৰি আছে কম বাজেটত, 4,10,000 টকা দিয়ক গাইছ। আপোনালোকক XUV ছেগমেণ্টত গাড়ী দি আছোঁ আৰু আপোনাৰ কোম্পানী ফিটত আপোনালোকে এল'ই ল'ব আছে। টায়াৰ চাব পাৰে কি ধুনীয়া হৈছে গাইছ। নেক্সট এখন আপোনালোকৰ কাৰণে I10 লৈ গৈছোঁ, স্পৰ্টছ ভেৰিয়েণ্টত, 2013 মডেলৰ হয় গাইছ। কোম্পানী ফিটেড আপোনালোকে মিউজিক ছিষ্টেমৰ পৰা লৈ পেলাই গাড়ী একদম অৰিজিনেল পেইণ্টত আছে। অকণমান স্ক্ৰেচেছ আছে আপোনাৰ, এইবোৰ কাম কৰি দিয়া হ'ব, কালাৰৰ কামখিনি। বাকী প্ৰাইচ ৰাখিছোঁ এইখন গাড়ীত আপোনালোকৰ গাইছ 1,90,000 টকাত গাইছ। আপোনালোক গাইছ I10 দি দিছোঁ, চাব পাৰে 1,90,000 টকাত গাইছ। চাব পাৰে গাড়ীৰ কণ্ডিশ্যন, অকণমান কালাৰ চালাৰৰ কাম আছে, বাছ এইখিনিয়ে। এল্টো এখন লৈ গৈছোঁ গাইছ, 1,10,000 টকা দিয়ক গাইছ। আপোনালোক গাইছ এল্টো লৈ যাওক গাইছ, মাত্ৰ 1,10,000। মই ক'লোৱে আজিৰ ভিডিঅ'টো অনলি কম দামত গাড়ী হ'ব। চ' নেক্সট এখন আপোনালোকৰ কাৰণে ইয়ন লৈ গৈছোঁ, ফুল বডি গাইছ, কালাৰৰ কাম আছে। আপোনালোকক আগতীয়াকৈ কৈ দিয়া যায়, যাতে পিছত আপোনালোকে আহি যেনেকৈ প্ৰব্লেম নহওক, আপোনালোক আপছেট নহওক। প্ৰায় দেখিছোঁ এইখন গাড়ীৰ
1,10,000 টকা দিয়ক গাইছ 1,10,000 টকাত গাইছ আপোনালোক গাইছ ফুল বডি কালাৰৰ পৰা লৈ পেলাই ছাৰ্ভিচিং আৰু ট্ৰান্সফাৰটো মই কৰাই দিম। এখন আপোনালোকৰ কাৰণে VXI ভেৰিয়েণ্টৰ 2017ৰ ৱেগনাৰ লৈ গৈছোঁ 50-60,000 টকা গাইছ ডাউন পে'মেণ্ট দিয়ক। গাড়ী আপোনালোক গাইছ মই ওলাই দি আছোঁ পাই ৰাখিছোঁ এইখন গাড়ীৰ মাত্ৰ 3,50,000 টকা দিয়ক। 3,50,000 টকাত গাইছ আপোনালোক এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন ৱেগনাৰ দি দিব চাব পাৰে। আৰু গ্ৰে কালাৰ বহুতৰে ফেভৰেট, কাৰণ চিল্কি চিলভাৰ আৰু হোৱাইট কালাৰটো বহুতে লৈ থাকে, কাৰণ গ্ৰে কালাৰটো অলপ ইউনিক হয় মানে। এখন ডেটচেন গো লৈ গৈছোঁ, হোৱাইট নালাগে গ্ৰে কালাৰ লওক, তো গ্ৰে কালাৰটো লৈ গৈছোঁ 17ৰ ছেম প্ৰাইচ 1,80,000 টকা দিয়ক। 50-60,000 টকা ডাউন পে'মেণ্ট দিয়ক গাইছ। মই আপোনালোক গাইছ ডেটচেন গো ওলাই দি আছোঁ চাব পাৰে। ডেটচেন গো গাইছ বহুত গাড়ী আছে এতিয়া চাব পাৰে, ইয়াতে বুলি নহয় এইটো ষ্টকতো গাড়ী আছে। মই এনে কৈ নাথাকোঁ যে আমাৰ তাতে 300+ গাড়ী আছে। চ' আপোনালোকক যেনেকুৱা ধৰণৰ যি গাড়ী লাগে চব গাড়ী এভেইলেবল আছে। এবাৰ আহক, ভিজিট কৰক, কাৰণ আপোনালোকৰ সপোনৰ গাড়ী এখন মই দিয়া আপোনালোকক ট্ৰাই কৰিম। চ' নেক্সট এখন আপোনালোকৰ কাৰণে গ্ৰেণ্ড ভিটাৰ লৈ গৈছোঁ 2023ৰ মডেলৰ হয়। 13,000 কিলোমিটাৰ চলা গাড়ী, 13,000। কালাৰে যোৱা নাই চব টায়াৰৰ, এনেকুৱা ব্লেক হৈ আছে পূৰা। কালাৰো বহুত ধুনীয়া কালাৰ, ব্লেক কালাৰত হয়। ভিতৰৰ পেপাৰ কণ্ডিশ্যন দেখাই দিওঁ গাইছ। গাড়ী চাওঁহে জেটা ভেৰিয়েণ্টত প্ৰাইজ ৰাখিছোঁ এইখনৰ 12,50,000 টকা গাইছ। 12,50,000 টকাত গাইছ 2,00,000-3,00,000 টকা ডাউন পে'মেণ্ট দিয়ক, গাড়ী ওলাই একদম অৰিজিনেল পেইণ্টত থকা। টায়াৰৰ কণ্ডিশ্যন চাব পাৰে কি ধুনীয়া আছে। চুইফ্ট লৈ আহিছোঁ গাইছ। এইটো লুকছৰ চুইফ্ট বহুতৰে এতিয়াও ফেভৰেট গাইছ। নিউ জেনেৰেশ্যন ওলাই গৈছে, আপোনালোকে গম পায় দুটাকৈ নিউ জেনেৰেশ্যন ওলাই গৈছে, বাট তেতিয়াও এইখন এতিয়াও ফেমাছ বহুত আপোনালোকৰ, আৰু বহুত হেভি ইঞ্জিন মানে। প্ৰায় ৰাখিছোঁ এইখন গাড়ীৰ 3,80,000 টকা গাইছ। 3,80,000 টকা দিয়ক, একদম অৰিজিনেল পেইণ্টত থকা 64,000 কিলোমিটাৰ চলা গাড়ী এখন আপোনালোকে চুইফ্ট দি আছোঁ চাব পাৰে। নেক্সট এখন আপোনালোকৰ কাৰণে ব্লু কালাৰত BS ছিৰিজৰ এল্ট' K10 লৈ গৈছোঁ মাত্ৰ 2,60,000 টকা দিয়ক গাইছ। 2,60,000 টকাত এনেকুৱা ইউনিক কালাৰৰ আপোনালোকে এখন অল্ট' এখন লৈ যাওক। চ' আপোনাৰ হোৱাইট চিলভাৰ ৰেড এইবোৰতো পাই থাকিব, কিন্তু এইটো কালাৰ খুব ৰেয়াৰে, চাই লওক কি ধুনীয়া কালাৰ হয়। একদম অৰিজিনেল পেইণ্টৰ গাড়ী, আপোনাৰ কোনো ধৰণৰ ক'তো একো এক্সিডেণ্টেল ইছ্যু নাই। বাকী টায়াৰো চাব পাৰে কি ধুনীয়া আছে, মাত্ৰ 2,60,000 টকাত গাইছ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এখন এল্ট' আছে EM ছিৰিজৰ, চ' এইটো পূৰা ফুল মডিফাই। চ' এইটোৰ ডিটেইলছটো অহা নাই, আপোনাৰ স্ক্ৰীনশ্বট মাৰি ল'ব যদি কোনোবা ইণ্টাৰেষ্টেড আছে। গাইছ বহুতে আপোনাৰ ছুপাৰ কেৰি বিচাৰি থাকে গাইছ। ছুপাৰ কেৰি লৈ গৈছোঁ আপোনালোকৰ কাৰণে 16ৰ পেট্ৰল গাড়ী, মালটানা গাড়ী লৈ অহা। আপোনালোকৰ ৱেইটিংটো খতম হ'ল গাইছ। চ' আপোনালোকৰ কাৰণে ছুপাৰ কেৰি লৈ গৈছোঁ বহুতে কম প্ৰাইজত গাইছ, মাত্ৰ 2,20,000 টকা দিয়ক গাইছ। 2,20,000 টকাত গাইছ ছুপাৰ কেৰি দি আছোঁ। মাৰুতি চুজুকিৰ এটা বিশ্বাসী ব্ৰেণ্ডৰ গাড়ী এখন। আহক সোনকালে, বাকী কালাৰৰ যি কাম আছে গোটেইখিনি কৰাই মেলি আপোনালোকক 2,20,000 টকা। নেক্সট এখন গাড়ী এখন লৈ গৈছোঁ আপোনালোকৰ কাৰণে 2020 VXI 51,000 কিলোমিটাৰ চলা গাড়ী, ফুল বডি গাইছ অৰিজিনেল পেইণ্টত চাব পাৰে। গাড়ী চক গাইছ একদম অৰিজিনেল পেইণ্টৰ, টায়াৰ চাব পাৰে ধুনীয়া আছে গাইছ। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰাইজ ৰাখিছোঁ এখন গাড়ীৰ মাত্ৰ 3,60,000 টকা গাইছ। 3,60,000 টকাত গাইছ একদম অৰিজিনেল পেইণ্টত স্ক্ৰেচলেছ গাড়ী এখন এক্সপ্ৰেছ এখন দি আছোঁ গাইছ। সোনকালে কণ্টেক্ট কৰক, ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, বুকিং কৰক গাইছ। গাড়ী ইয়াতে বেছি দিন নাপাব, এই চাব পাৰে এক্সপ্ৰেছ।